কথামিত পায়াও চিত্ত টিপিটি মারিয়া যেন ভাতুরে অর্ণিত কঠিয়াল আনন্দ রসি যিটো তত্ত্বগণী প্রভুরায়ণে ব্রহ্মাণ্ড করা নির্মাণ জাত প্রাণী নিবাস করই পৈতকে দেখি প্রমাণ এরাম জীৱ সমস্তৰ নামৰূপ কৰ্ম জীৱতে কৰে মাধৱ ইহব প্ৰস্তৰ উত্তৰ চৰণে এরাম যদি বুড়া তুমি ভারত পরতে শুনি চাই হব কথা ইহার উত্তর শুনাব নিবন কহিব কৰি ব্ৰাহ্মণৰ সতীয় বৈশ্য শূদ্ৰ সম ইসম ৰজত ধৰ্ম ব্যাস পিতৃমুখে পুনু পুনতাৰ শুনিছো সকলে মৰ্ম অনাম তাহাৰ শ্ৰৱণী নাহি ৰমণী জাতো অলপ সুখ পাই নাৰদা নিৰিখি পৰম হৰি জাকত জোখতে পাগাই কৃষ্ণ কথা শুনো অৰ্ণিত বৰণিধি আত্মবিৰসতি নাই কোনো দাৰুণে কৃষ্ণ কথামৃতে বিৰগতি হৈ পাই পুৰুষৰ কৰ্ণ পথে প্ৰৱেশিয়া সেদক ৰাগী হৰতি হেন কৃষ্ণ কথা নুশুনিবে সদা কোননো অধম মতি অৰাম তজু খাবিয়াখে এহি অভিলাষে কহিলা ভাৰত হেন বা কৃষ্ণৰ কথা লোকৰ কিঞ্চিত মতি জয় কৃষ্ণ। এতিয়া
গতিকে সেই হৰিদ্বাৰত মৈত্ৰেয়ী গুৰুজনক বিদুৱে পুনৰ প্ৰশ্ন কৰিছে যে হে বাপ, সেইজনা প্ৰভু নাৰায়ণে এই বিশ্বৰ ব্ৰহ্মাণ্ড কেনেভাৱে স্বজন পালন সংহাৰ কৰিছে, আৰু সেইজন ভগৱন্তই মৎস্যকে আদি কৰি নানাৰ অৱতাৰ ধাৰণ কৰি সেই লোকসকলক তিনি তাপৰ পৰা তৰিবলৈ যি ব্যৱস্থা কৰিছে আৰু যি কৰ্ম কৰিছে, সেইজন ভগৱন্তই এই সমস্তৰ কথা মোক বুজাই কোৱা। আৰু কৃষ্ণৰ কথামিতে এই কথা অমৃত পালে মোৰ চিত অৰ্থাৎ তৃপ্তি বাঢ়ি যায়। গতিকে সেইকাৰণে আমি যদি শৰীৰত লেতেৰা লাগে, আমি পানী চাবোন ব্যৱহাৰ কৰি শৰীৰৰ ওপৰৰ মলিনতাবোৰ পৰিষ্কাৰ কৰোঁ। এতিয়া দেহৰ ভিতৰ মলিনতা পৰিষ্কাৰ কৰিবলৈ তাত আমি পানী আৰু চাবোন সুমুৱাই ঘঁহিব নোৱাৰো। সেইকাৰণে এই পদত সুন্দৰভাৱে কৈছে, কৰ্ণপথে ভকতৰ হিয়া তপ বেশ হৰি দুৰ্বাসনা হৰ সমস্তৰ জলৰজতে কমল যেহে নখৰত কাল স্বভাৱতে নিৰ্মল এই যেতিয়া আমি বিষয়ৰ কৰ্মত জৰ্জৰিত হৈ থাকো, আমাৰ ভিতৰৰ মনৰ মলিনতা লেতেৰা হৈ থাকে। আপোনালোকে প্ৰমাণ কৰিছে কি চাগে, চাব কেইদিনমান ভকত সংগত নিজকে থাককচোন। কোনোবা মাতিলেও এই নেযাওঁৱে নেকি, বিষয়ত ঢেৰ কাম ঘৰত আহি যাব ভাৱনা। এই যেতিয়া বেছিকৈ ভকত সংগত গৈ আছে, এনেকুৱা লাগিব কেতিয়াবা কোনোবাই নামাতিলে এটা দিন থাকিলেও মনটো এনেকুৱা লাগিব যে কোনো নামাতিলে আজি মই আজি ঘৰতে থাকিব লাগিব, অশান্তিতে অশান্তি থাকিব। বুজি পালেনে? তাৰমানে এই যেতিয়া মনৰ মলিনতা পৰিষ্কাৰ হৈ থাকে, তাত প্ৰমাণ নিজে জীৱনত পাইছোঁ। কেনেকৈ জানে? যেতিয়া পৰিয়ালত কিছু মৰা চোৱা জীয়া চোৱা লাগি যায়, বহু হয়নে বাৰু, বহুত দিনলৈ বিৰতি হৈ থাকিব লগা হয়, এনেকুৱা লাগে নাযায় নোপোৱা লাগে। আমাৰ পঢ়ুসকলে জানে, ফোনতে কথা পাতোহে বহু, এনেকুৱা লাগিছে জীৱনৰ আৰু এনেকুৱা দুখৰ দিন কেতিয়াও পোৱা নাই। বুজি পাইছে? গতিকে মনটো লেতেৰা হৈ যায়। তাত দুদিন পিছত, 3 দিন 4 দিন 5 দিন পাৰ হোৱাৰ পিছত এনেকুৱা হৈ যায়, কোনোবা মাতিলেও এই নেযাওঁৱে নেকি অনুষ্ঠানটোত, এই ভাৱনাটো আহি যায় প্ৰভু। তাৰমানে বিৰত আহিলো যে মনটো লেতেৰা হৈ গ'লগৈ। গতিকে আমি মনটোক সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব। কৃষ্ণ চিন্তনৰ দ্বাৰা আমাৰ মন পৰিষ্কাৰ হয়। সেই কৈছে যে এনেভাৱে পুৰুষ কৰ্ণপথে প্ৰৱৰ্ষী সেইজন ভগৱন্তৰ নামৰূপী জনাৰ্দন শব্দৰ বৰ্ম ভিতৰলৈ গৈ সকলো পৰিষ্কাৰ কৰে। সেইকাৰণে কৈছে কোনজন অধম আছে যে এই কৃষ্ণ কথা নুশুনা, সকলোৱে শুনে। সেই কৈছে যে হে বাপ, তোমাৰ সখী সেইজন মোৰ পিতৃ ব্যাসৰ মুখৰ পৰা যদিও মই শুনিছিলোঁ, তথাপিতো কিন্তু কৃষ্ণ কথাত মোৰ এনেভাৱে মতিটো আগবাঢ়ি গৈছে যে জানোচা মই অকণমানে শুনিছোঁ, সেইকাৰণে মই তোমাৰ পৰা আৰু কৃষ্ণ কথা শুনিব বিচাৰিছোঁ, তুমি মোক পান কৰা। আহক ইয়াৰ পিছত 24 চন্দ্ৰলৈ আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। কথা মৃত পাই যাৰ মনে ৰতি নাই, তাক মই সুখ কৰো আজি হংস নিৰহংস ভৈয়া বেটা আয়ুনাশ ভৈয়া হৰি হৰি পাপিয়া ঘাটি এৰাবন্ধ ভৈলা কিশোৰ পাত্ৰ মিছাত পঢ়িব শাস্ত্ৰ জানো তাৰ আছে তাতে কৃষ্ণৰ গুণ নুশুনই বিদায় নৰকে পৰিবে এটাকে কৃষ্ণৰ কথা আমাক
কাস্তখান যেন মধু কৰচই পুষ্প ৰসধাৰই সেইমতে কৰিয়া প্ৰচাৰ প্ৰভু মোক কৃপা কৰা অয়ু প্রাণ গোবিন্দ মনোহর কথা লীলা যত সংসারের যত পাব পাহরিয়ার থাকো বাপ কৃষ্ণ কথা এরামে নিগদতি সুকরিষি খুনা রাজা মহাযোগী বিদুরপ রব ধরসিত ওরি এহি প্রশ্ন সই চিত্তে চিত্তে কৃপা কই প্রেমে গম্ভীর রহিলা তো মোহিত এরাবে বিদুর দেখিলা ভাব উহারু পুত্র পাব প্রেমে হইলা সদাঙ্গ ফুল হরে কৃষ্ণর বাণী পাশে মহাবাণী অহংসী বলিলাবি জয় জয় কৃষ্ণদেৱ তজু পাৱে কৰো সেৱ কৃপা কৰা অধম মোক হে কৃষ্ণ যদুপতি তজু চৰণ কৰতি জনমে জনমে ৰহিয়া থাকো তজু ভকতৰ আতি সৰ্বক্ষণে হুকৰতি গুণ নামৰ হুক বদনে হে কৃষ্ণ কৃপা মই হৰি বুলু দান্তে তিন্ন ধৰি বন্ধু মোক নেৰিবা মৰণে জয় কৃষ্ণ। যে এতিয়াৰ সেইজন মত্যৰে আজি বিদুৰৰ যি সংবাদ সুন্দৰভাৱে কৈছে যে হৰি কথাৰ ৰসত যিজনৰ মতি আগবাঢ়ি গ'ল তাৰ কি ফল, অৰ্থাৎ আপোনালোক আমি সমস্ত ভগৱন্তৰ প্ৰতি যেতিয়া আমাৰ মন নিবেদন কৰিলোঁ, ভগৱন্তৰ কৰ্ম কায় কষ্ট ক্লেশে আমি যদি কৰিছোঁ তাৰ কি ফল, এই কথাটো কৈছে যে এই বিভৎসৰ বিষয়খনক সুন্দৰভাৱে তৰি যাব পাৰে। যিজনৰ কৃষ্ণৰ পদত ৰতি জন্ম হ'ল, আৰু যদিহে এনে কৃষ্ণ কথা পায়, যিসকলৰ কৃষ্ণ কথাৰ ৰতি নাই, হৰি হৰি সেইসকলৰ প্ৰতি যে মোৰ ইমান দুখ লাগে, কাৰণ শৌচক নিশৌচ কৰি পেলালে, ভাল বস্তুক আমি বেয়া কৰি পেলাইছোঁ। সেইকাৰণে কৈছে সেইজনে নিজৰ আয়ুসটো নিজে বৃথাই খেদিছে আৰু সেইজনকে আত্মঘাত কৰি মৰা বুলি কৈছে। আমি বেলেগক কওঁ
সুইচাইড কৰি মৰিলে, কোনে মৰিছে? আমি যদি আপোনালোক যদি কৃষ্ণক ভজা নাই, কৃষ্ণ কথা এৰি অন্য কথাত যদি ৰতি কৰিছো, তেনেহলে আমি একোজন আত্মঘাতী কৰি মৰা। সেইকাৰণে কৈছে শৌচ নিশৌচ ভৈলা, বৃথা আয়ুষ নাশ ভৈলা, হৰি হৰি পাপী আত্মঘাতী। সেইকাৰণে যে আমাৰ এইবিলাক নাও হৈ গৈ আছে। কাৰণ কৈছে আকাশে সঞ্চৰৰ ৰবিয়থ যেন বায়ু, ক্ষুদ্ৰৰ লগত হৰয় সমস্তৰ জগত আয়ু, একখন শুনে মাত্ৰ যিটো কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা অস্তৰ যোৱালৈ যিসকল লোকে এবাৰ কৃষ্ণৰ কথা শুনিলে, ভজি থকা সকলৰ কথা বাদ দিলো, যিসকল ভকতে কৃষ্ণক ভজি আছে তেওঁলোকৰ কথাটো সুকীয়া। যিসকলে ভজা নাই, যদিও কাৰোবাক কৰবাত অকণমান শ্ৰদ্ধাই কৃষ্ণৰ কথা শুনিছে, অন্তত ডেইলি হাজিৰা কৰা এজন সাধাৰণ মনুষ্য 500 টকা হাজিৰা, তেওঁ 500 টকা পৰি আছে। আৰু ভজি থকা সকলৰ কথা কৈ লাভ নাই। কৰ টকা কামাই আছে ভজি থকা সকলে, ভাল ব্যৱসায় কৰা সকলে যেনেকৈ টকা কামাইছে, একান্ত ভক্তসকলে ভজি এটা দিনত কৰ জমা কৰি আছে ভক্তি ধন। সেই কৈছে যে এনেভাৱে সেইসকলৰ আয়ুসটো বিঠাই গ'ল। সেইকাৰণে কৈছে সেইসকলে মিছাতে শাস্ত্ৰ পঢ়িলে, একো ভাল পাত্ৰ যোগ্য নহলে, জানিলো সেইসকলৰ কৰ্মফলে বান্ধি ৰাখিছে। কাৰণ চাওক, এতিয়া শাস্ত্ৰ পঢ়িছো, শুনিছো, সাধুসংগ কৰিছো, যদিহে আমি কৃষ্ণক ভজা নাই, সেই শাস্ত্ৰৰ জ্ঞান জীৱনত এটাও প্ৰয়োগ কৰা নাই, তেনেহলে আমি সকলোৱে আত্মঘাতী হোৱা বুলি আজি শাস্ত্ৰই কৈছে। কৈছে এতেকে কৃষ্ণ কথা আমাকো পিয়াও এঠাৰ, উদ্ধাৰিয়া সৰ্বশাস্ত্ৰ সাৰ। সেইকাৰণে হে গুৰুদেৱ, তুমি কৃষ্ণ কথাৰ আমাক শ্ৰৱণ কৰোৱা আৰু সকলো শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি আমাক শুনোৱা। যেনেকৈ সেই ভুমুৱাৰবোৰে যেনেকৈ পুষ্পবোৰত পৰি সকলো পুষ্পৰ পৰা মৌ ৰস পান কৰি আনে, তদনুৰূপ হে বাপ, হে গুৰুদেৱ, তুমি সকলো শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি আমাক শ্ৰৱণ কৰোৱা। যে হে প্ৰভু, মোক তুমি কৃপা কৰা আৰু সেইজন প্ৰাণ গোবিন্দৰ কথা, সেই মনোহৰ লীলাৰ যিমানবোৰ আছে, তুমি সকলো মোক অমৃত পান কৰাই এই সংসাৰৰ তিনি তাপৰ পৰা হে বাপ মোক উদ্ধাৰ কৰা। আমি কি কৰি আছো? এই ভৱ সংসাৰখনত সদায় গা ধুই আছো, বিষয় সংসাৰ। এতিয়াৰ আজি মৈত্ৰেয় মুনিয়ে বিদুৰৰ যি কথোপকথন, বিদুৰে কৈছে হে গুৰুদেৱ, তুমি মোক সেই কৃষ্ণৰ কথা অৰ্থাৎ অমৃত সাগৰ গা ধোৱা সুবিধা দিয়া। আজি যে এতিয়া আমি সকলোৱে আছো এখন অমৃত সাগৰত গা ধুই আছো, আৰু ইয়াৰ পৰা যোৱাৰ লগে লগে বিষয় সাগৰত ভৱ সংসাৰত গা ধুম। ইয়াত যদি এতিয়াৰ এজন লোকৰ প্ৰাণ যাব লগা হয়, সেই আত্মাৰ কিন্তু সদ্গতি লাগিব। কিন্তু বিষয়ত যদি যায়, সেই সময়ত যদি কাৰোবাৰ হৃদয়ত ভগৱন্তৰ চিন্তা নাই, মুখত যদি কৃষ্ণ নাম নাই, তেনেহলে গতি কলৈ হব? ইয়াত কিন্তু গতি হব, কাৰণ কাণেদি শুনি আছে, ভাবি আছিল বেলেগ এটা, এই শব্দৰ দ্বাৰা কৰ্ণপথত সোমাই আছে, অন্তত ইয়াৰ গতিটো বেলেগ হব। সেইকাৰণে কৈছে যে মই সেই কৃষ্ণৰ কথামৃতৰ সেই সাগৰত ডুব যাই গা ধুব ইচ্ছা কৰিছো। এইখিনি কয় সুন্দৰভাৱে এই কথাখিনিকেই গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে সেইজন বিদুৰ পৰম শুদ্ধ চিত্তৰ ভাৱে এনে প্ৰশ্ন কৰিলে, আৰু প্ৰশ্ন কৰোঁতে তেওঁ চিত হৃদয় দৰ্বিত হৈছে আৰু স্তম্ভিত হৈ ৰৈ গৈছে। আৰু বিদুৰৰ এনে ভাৱ দেখি সেইজন কুশাৰু নন্দনে তেওঁ
সকলো শৰীৰ শুভাংগ পুলকিত হয় তেওঁ কৃষ্ণক স্মৰণ কৰি আৰু সেই বিদুৰক প্ৰশংসাৰ কৰিছে যে কৈছে প্ৰশংসা কৰি কৈছে জয় জয় কৃষ্ণদেৱ তজু পাৱে কৰো খেপ কৃপা কৰা অধমক মোক হে যদু কৃষ্ণ যদুপতি তজু চৰণত ৰতি জন্মে জন্মে ৰহিয়া থাকুক যে আমি এনে ভাৱ নাই এনেভাৱে ভগৱন্তক ভজিব লাগিব যে হে প্ৰভু এই অধমৰতীয়ে একো কৰিব নাজানো একো ভজিব নাজানো তথাপিতো তোমাৰ চৰণত তোমাৰ নামেৰে পুজিছো হে প্ৰভু এইকণ কৰ্ম কৰোঁতে কিবা যদি দুখাদুখ হৈছে সকলো তোমাৰো দাসৰ দাস বুলি ভাবি সকলো দুখ ক্ষমা কৰি যাতে জনমে জনমে তোমাক ক্ষমা কৰিব পাৰো এইকণে তুমি মোক কৃপা কৰা সেই কৈছে এনেভাৱে কৈছে আৰু তজু ভকতৰ আতি যাতে তোমাৰ ভকত সংগৰ সকলো সময়তে মোৰ হয় সকলো সময়তে তোমাৰ গুণনাম যাতে মোৰ চিন্তন থাকে কৰ্ণপথত শ্ৰৱণ থাকে মুখেদি ল'ব পাৰো হে কৃপাময় হৰি তুমি এইখিনিকে মোক কেৱল কৃপাৰ কৰা আৰু জনমে মৰণে জনমে তুমি মোক কেতিয়াও লগ এৰি নিদিবা আহক আৰু অকণমান পৰে এয়া অধ্যায় সামৰি পৰিছে আমি এই 24 চন্দ্ৰ শেষলৈ আগবাঢ়িছো জয় কৃষ্ণ মহাভাগৱত কোনে আৰু পাই তত্ত্ব বিচাৰ কৰিও মনে গুণি কিন্তু ভাষ্য টিকা চাই ইহাৰ পৰীক্ষা লৈ তেৱে নিন্দা কৰিব অবিচাৰে নিন্দা দেৱে পুণ্য হইবে তেৱে মূল কোনো কিছু দুখ নাই এৰাব বিশেষত মহন্তৰ সমাজে ভূষণ হৈ জানি মূল হয়ো কপন্ন যদি নিন্দে দুষ্ট লোকে তাত মূৰ নাহি সুখ আপোনাৰ দুখে হইব আমি কথাকো কৈ কথা চই ঘূৰ কৰি বঢ়াই তাক ধৰি বাৰকা কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ ওহে ডাকি বোলা ৰাম 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 হৰি ৰাম ৰাম জয় কৃষ্ণ এতিয়া সুন্দৰভাৱে এইখিনিতে গোপাল চৰণ দি যে আমাৰ সমাজ সমস্ত জনলৈ উপদেশ দিছে যে সেই সমস্যাৰ যিমানসকল লোক আছা মোক কেতিয়াও নিন্দা নকৰিবা আৰু এইকণ হৰি কৃষ্ণ কথা শুনি সকলোৱে সন্তুষ্ট হোৱা আৰু এয়া হৈছে মহাভাগৱতৰ যি গূঢ় তত্ত্ব কথা
ইয়াক মনে বিচাৰি কোনেও সহজে পাৰ নেপায় সেইকাৰণে ইয়াক টিকা ভাষ্য চাই অকণমান পৰীক্ষা কৰি লৈহে ইয়াক আগবঢ়োৱা হৈছে আবার নিন্দা কৰিবা কাৰণ অবিচাৰে নিন্দা কৰিলে যে বিচাৰ নকৰাকৈ যে নিন্দা কৰে মানুহক হয়নে বাৰু কিছুমান কথা আমাৰ চাবচোন মানুহৰ এটা স্বভাৱ আছে অকল ধৰ্ম ক্ষেত্ৰ অধৰ্ম ধৰ্ম সকলোতে আছে কোনোবাই কিবা কৰি থাকিব তাৰ বিচাৰ নকৰে আৰু ফটকে মাত মাতিয়ে দিয়ে হয়নে বাৰু বিশ্বাস কৰি চাব লাগে কোনোবাই কৰবা কথা এটা এনে আপোনালোকক আমাক সুধি আছে আমি একোৱে নাজানো নজনাকে তাৰ আমাৰ মাত মাতাৰ দৰকাৰো নাই বিশ্বাস কৰি চাব লাগিব সেইকাৰণে আজি কৈছে যে টিকা ভাষ্য চাই বিচাৰ কৰিহে মোক নিন্দা কৰিবা যদি বিচাৰ নকৰাকে নিন্দা কৰা নিজৰ পুণ্য নিজে নাশ কৰি লবা তাত কিন্তু আমাৰ দুখ নাই আৰু বিশেষত্বে মহন্তসকলৰ সমাসে ভূষণ মহন্ত হলে কেতিয়াও আনৰ দুখক সমালোচনা নকৰে আপোনালোকে বুজি পাব কোনজন প্ৰকৃতাৰ্থতে মহন্ত ভকত হৈছে কোনজন হ'ব পৰা নাই ভকত ৰূপী হৈ আছে তেওঁ ভাষ্যত গম পোৱা যায় যদি কোনোবা ভকত হৈও কাৰোবাৰ যদি বিশেষ কথাৰ সমালোচনা কৰি আছে জানি ল'ব তেওঁ নিজৰ চৰিত্ৰটো উদঙাই আছে আৰু যদি কাৰোবাৰ ভাল গুণ গাই আছে কোনোবাজন ভকতে জানি ল'ব সেইজন সাধাৰণ ভকত নহয় আমি আনৰ দুখ বিচাৰ কৰোঁ গুণ বিচাৰ নকৰোঁ সদায় কৈছে আনৰ গুণ বিচাৰ কৰিবা দুখ বিচাৰ নকৰিবা আৰু নিজৰ কিন্তু দুখ বিচাৰ কৰিবা গুণ বিচাৰ নকৰিবা আমাৰ ভাল গুণ বেয়া গুণ হয়নে বাৰু সেইটো ভাল গুণটো ৰাইজে দিব দহজনে দিব বেয়া গুণটো নিজে বিচাৰি ল'ব লাগিব যে মই কৰি আছো এই কামটো ক'ৰবাত বেয়া হৈছে নেকি মই কৰা কৰ্ম বেয়া হৈছে নেকি মোৰ বাক্যৰ দ্বাৰা কাৰোবাক ক্ষতি হৈছে নেকি এইবোৰ নিজে সদায় আমি লক্ষ্য কৰিব লাগিব আৰু যদি কোনোবাই কেতিয়াবা আঙুলিয়াই দিছে সেইজনক আমি দোষাৰোপ কৰিব নালাগে সেইজনক আমি গুৰু মানিব লাগে শাস্ত্ৰই কৈছে যা হওক সেই কৈছে বিশেষত্ব মহন্ত সমাসে ভূষণ জানি মুঠ হৈক প্ৰসন্ন যদি নিন্দে দুষ্ট লোক তাত মোৰ নাহি সুখ আপোনাৰো দুখে হৰিব চন্ন যদি কোনোবা দুষ্ট লোকে মোক নিন্দা কৰে তাত কিন্তু মোৰ দুখ নাই নিজৰ দুখে নিজক চুব সেইকাৰণে শেষত কৈছে এই কথাখিনি ইমানতে সামৰিলো আৰু এই ঘূৰ কলিযুগ বাঢ়ি আহিছে তাক তৰিবৰ বাবে সকলোৱে এটাই কাম কৰা যে কৃষ্ণ কিংকৰ হয় আজি গোপাল চৰণ দি যে নিজে দাসৰো দাস হয় আৰু আমাৰ সমস্তকো দাসৰ দাগ হয় আৰু এনেভাৱে উচ্চস্বৰে প্ৰতিটো মুহূৰ্ততে ৰাম নাম ল'বলৈ আমাক উপদেশ দিছে আহক আমি পিছৰ পদচন্দলৈ আগবাঢ়িছো জয় কৃষ্ণ শব্দ আদি কৰিয়াত কেৱল গুণচয়ী পৃথিৱীত সবে আছে হন্মাত্তান হন্তে পাছে হুৱে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি